অভয়পুর উত্তৰ সমষ্টিৰ গৰাখহনীয়া পীড়িত অঞ্চলত পৰিদৰ্শন কৰিলোঁ। এনে আমি সকলোৱে গমেই পাওঁ বা অসম চৰকাৰকো বিভিন্ন সময়ত বিধানসভাৰ জৰিয়তে অৱগত কৰা হৈছে, বিভিন্ন আঁচনি প্ৰস্তুত কৰি জমা দি পেলাই অৱগত কৰা হৈছে যে অভয়পুৰ উত্তৰ সমষ্টি বান আৰু গৰাখহনীয়া পীড়িত সমষ্টি আৰু চেগা চৰকাকে অলপ চলপ দুই এটা আঁচনিও আমি লাভ কৰিছোঁ চৰকাৰৰ পৰা, নকৰা নহয়। আজি এতিয়া যিটো অঞ্চলত আমি অৱস্থান কৰি আছোঁ এইটো আমাৰ ২ নম্বৰ বাঁশবাৰী। যোৱা বছৰ আমাৰ এই বাঁশবাৰীৰ সংলগ্ন বালাৰপেট অঞ্চলত মানে ৪ কোটি টকীয়া আমি জিঅ' আঁচনিৰ কাম ৰূপায়ণ কৰিছিলোঁ আৰু এই বছৰ আমি ১,৯০,০০,০০০ টকাৰ এটা আঁচনি ইয়াত ৰূপায়ণ কৰা হৈছে ২ নম্বৰ বাঁশবাৰী। এই কামৰ কেনেকুৱা কৃতকাৰ্যতা লাভ কৰিছে তাকে চাবলৈ আজি আহিলোঁ। তো মোটামুটি ছাকচেছ হৈছে, ছাকচেছ নোহোৱা বুলি ক'ব নোৱাৰি। তথাপি নামনিৰ ফালে আমাৰ যিটো বাঁশবাৰীৰ নামনি ২ নম্বৰ বাঁশবাৰীৰ ডাউন ষ্ট্ৰীম নামনিত পৰা আকৌ টেণ্টনপুৰ অঞ্চলটো আমাৰ গৰাখহনীয়াৰ কবলত পৰিছে। ইতিমধ্যে ২০টা ঘৰ নদীৰ বুকুত জাহ গৈছে, ২০টা পৰিয়াল নদীৰ বুকুত জাহ গৈছে। তো ইয়াত আৰু যিখিনি কাম যোৱা বছৰ আমি কৰিছিলোঁ ১,৯০,০০,০০০ টকা, তাৰ ডাউন ষ্ট্ৰীমত আৰু ৩-৪ কোটি টকাৰ কাম কৰিব পাৰিলে এই অঞ্চলটো সুৰক্ষিত হৈ যাব। তো আমি চৰকাৰক আপোনালোকৰ জৰিয়তেও আগতীয়াকৈ অৱগত কৰিব বিচাৰিছোঁ আৰু যে আমাৰ ইয়াত ডাউন ষ্ট্ৰীমত মানে কাম আৰু অলপ কৰিবলগীয়া আছে ২ নম্বৰ বাঁশবাৰী ডাউন ষ্ট্ৰীমত। আৰু আমি নিজেও উপায়ুক্তকে ধৰি জিলা আয়ুক্তকে ধৰি চৰকাৰৰ লগত মানে কথাখিনি টেক আপ কৰিম যে ২ নম্বৰ বাঁশবাৰীত যিখিনিলৈকে কাম কৰা হৈছে ঠিকে আছে, তাৰ ডাউন ষ্ট্ৰীমত আৰু মানে ৩-৪ কোটি টকাৰ কাম কৰিলে এটা বৃহৎ অঞ্চল সুৰক্ষিত হৈ যাব, তাৰ বাবে পদক্ষেপ লোৱা হ'ব। আৰু ক'লোৱে যে আমাৰ অভয়পুৰ উত্তৰ সমষ্টি গৰাখহনীয়া পীড়িত সমষ্টি আগদি আমি টপগাঁও গৈছিলোঁ, কাছাৰপেটি জিপি, তাতেও ইতিমধ্যে ৩-৪টা ঘৰ নদীৰ বুকুত জাহ গৈছে, তাতেও গৰাখহনীয়া অব্যাহত আছে। তো এই অঞ্চলটো সামগ্ৰিকভাৱে গৰাখহনীয়া পীড়িত অঞ্চল আৰু এই কথাখিনি চৰকাৰক আমি বিধায়ক হৈয়ে ৬-৭ বাৰমান বিধানসভাত উত্থাপন কৰাৰ ফলত চৰকাৰ অৱগত হৈছে। চৰকাৰে বিধানসভাত চৰকাৰৰ মন্ত্ৰীয়ে বিধানসভাত কৈছে যে নাই হয় আমি অভয়পুৰ উত্তৰ আৰু অভয়পুৰ উত্তৰ সমষ্টিটো গৰাখহনীয়া আৰু বানপীড়িত অঞ্চল বা সমষ্টি বুলি তেখেতে বিধানসভাৰ মজিয়াত স্বীকাৰ কৰিছে। তাৰ আৰু এটা কথা ভাল খবৰ যে ৩৪৪ কোটি টকীয়া এটা আঁচনি বঙাইগাঁও জিলাৰ, যিটো বঙাইগাঁও জিলাৰ চকুলো আই নদী, সেই আই নদীৰ গৰাখহনীয়াক প্ৰতিৰোধ কৰাৰ কাৰণে সম্পূৰ্ণ জিলাখনৰ আৰম্ভণিৰ পৰা শেষলৈকে অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীলৈকে আৰম্ভ হৈছে। আমাৰ গৰাইমাৰী বুলি এটা ঠাই আছে, তাৰ পৰা নেশ্যনেল হাইৱে, তাৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰলৈকে সকলো অঞ্চল সাঙুৰি গৰাখহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণ কৰাৰ কাৰণে ইতিমধ্যে এটা প্ৰাক্কলন প্ৰস্তুত হৈ চৰকাৰৰ বিবেচনাধীন হৈ আছে আৰু আমি আশাবাদী যে অতি সোনকালে এইটো ৰূপায়ণ হ'ব। অহা বছৰলৈকে হয়তো কিজানি আমি তাৰ মুখ দেখিবলৈ পাম, আমি আশাবাদী। তো গৰাখহনীয়া বানপীড়িত অঞ্চলৰ লগতে আজি আৰু আমি এইখিনি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আমি 2টা আঁচনি শুভ উদ্বোধনী কৰিলোঁ। এটা জানে এই অঞ্চলবিলাক যোগাযোগৰ যাতায়াতৰ ক্ষেত্ৰত এটা চুবুৰীৰ লগত আন এটা চুবুৰী পানীৰ দং বা বিলৰ দ্বাৰা বিচ্ছিন্ন হৈ থাকে। তাতে এটা দঙত মানে টপগাঁৱতে মানে ফুটব্ৰিজ, উডেন ফুটব্ৰিজ ৪ লাখ টকীয়া এটা উডেন ফুটব্ৰিজৰ কামৰ শুভাৰম্ভ কৰিলোঁ আৰু টপগাঁৱতে আৰু এটা মানে ৰাস্তাৰ কামৰ শুভাৰম্ভ কৰিলোঁ। মানে ছাব চেণ্টাৰলৈকে যোৱা ৰাস্তাটো নাছিল। তো আমাৰ বেমাৰীসকল মানে আমাৰ ভিতৰুৱা অঞ্চলত ছাব চেণ্টাৰৰ ওপৰতে ভৰসা কৰে, তেওঁলোকে ছাব চেণ্টাৰত গৈ প্ৰাথমিক চিকিৎসাখিনি লয়, কিন্তু তাত যোৱাৰ কোনো ৰাস্তা নাছিল। সেই ৰাস্তাটোৰ কামৰ আজি শুভাৰম্ভ।